মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকলৈ নতুন এটি ভিডিঅ' লৈ আহিছোঁ। অসম জাতীয় বিদ্যালয়ৰ ৪ৰ্থ শ্ৰেণীৰ দ্ৰুত পাঠৰ ক্ৰমান্বয়ে এটি সাধু তোমালোকলৈ আগবঢ়াই আছোঁ। যদিহে তোমালোকে আগৰ ভিডিঅ'সমূহ চোৱা নাই, চাই ল'বা। আজি আহাচোন আমি বুঢ়া বুঢ়ী আৰু শিয়াল এই সাধুটিৰ পাছৰ অংশটো আমি চাওঁ। কোবাই মাৰিম এইখিনিলৈকে হ'ল। বুঢ়াৰ কথা মতেই বুঢ়ীয়ে কৰিলত শিয়ালবোৰে বুঢ়ীক সুধিলেহি, আই কান্দিছ কিয়? কি হৈছে? বুঢ়ীয়ে ক'লে, বোপাহঁত, আজি আমাৰ বুঢ়াটো ঢুকাল, সেইবাবে কান্দিছোঁ। তহঁতে পাৰ যদি বুঢ়াক বাহিৰলৈ উলিয়াই নি খাগৈ। বুঢ়ীৰ কথা শুনি শিয়ালবোৰে বৰ ৰং পালে। ৰং মনেৰে বুঢ়াক নিবলৈ বুলি ঘৰৰ ভিতৰত সোমালত বুঢ়ীয়ে দুৱাৰখন মাৰি পেলালে আৰু বুঢ়াই একেচাবে উঠি টাঙোনডাল হাতত লৈ শিয়ালবোৰক মৰিয়াই মাৰিলে। মাত্ৰ সিহঁতৰ ভিতৰত 4টা শিয়াল কেনেবাকৈ পলাই সাৰিল। কিছুদিনৰ মূৰত এদিন বুঢ়ীয়ে বুঢ়াক ক'লে, মই ভালেমান দিন শিয়ালৰ ভয়ত কলৈকো ওলোৱা নাই। যিজনীৰ ঘৰলৈ গৈ এবাৰ তাইক চাই আহোঁগৈ বুলিছোঁ। মনটো বেয়া লাগি আছে। বুঢ়াই ক'লে, বুঢ়ী তই গ'লে বাটত শিয়ালবোৰে তোক অকলে পাই খাই পেলাব। বুঢ়ীয়ে ক'লে, নোৱাৰে খাব, যাম কোনোমতে। এইবুলি জীয়েকৰ ঘৰলৈ গ'ল। বাটত শিয়ালবোৰে বুঢ়ীক অকলে পাই বেৰি ধৰি ক'লে, বুঢ়ী তোক আজি আমি নেৰোঁ, খাম। তাৰ পাছৰ অংশটো পাছৰ ভিডিঅ'ত তোমালোকক দিম। তোমালোকে চাবলৈ পাহৰি নাযাবা। আজিলৈ সামৰিছোঁ। ধন্যবাদ।